জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ এই অপ্ৰিয় বাস্তৱৰ সৈতে এইবাৰ হেপাহৰ বিহুটি পালন কৰিছে অসমবাসীয়ে। প্ৰিয় শিল্পী খুৱৰী সোণাপুৰস্থিত জুবিন ক্ষেত্ৰলৈ আজিও আহিছে অনুৰাগীসকল। পহিলা বহাগৰ দিনটোতেই জুবিন ক্ষেত্ৰলৈ গৈ প্ৰাণৰ শিল্পীগৰাকী খুৱৰী স্মৃতিকাতৰ হৈ পৰিল একাংশ শিল্পী। পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনালে জ্যেষ্ঠ শিল্পী খগেন গগৈয়ে। একেদৰে ৰঙালী বিহুৰ দিনটোত জুবিন ক্ষেত্ৰত সেৱা ললে কণ্ঠশিল্পী নীলাকাশ, গীতালী দেৱীৰ লগতে আন বহুতো শিল্পীয়ে। প্ৰথমতে কামাখ্যা মাৰ ওচৰলৈ গ'লোঁ, মাৰ আশীষ ল'লোঁ আৰু আমাৰ অসমীয়াৰ যিহেতু নতুন বছৰ লগতে বিহু পহিলা বহাগ, গতিকে মাৰ আশীষ ল'লোঁ, লগতে বিচাৰিলোঁ দাদাৰ ন্যায়। গতিকে মা এতিয়া ভগৱানৰ ওপৰতে আমাৰ আশ্বাসটো আছে, যিহেতু মাৰ ওপৰতে এটা আশ্বাস আছে যে দাদাই সোনকালে ন্যায়টো পাওক। সেই হিচাপে আৰু যিহেতু আজি অনুষ্ঠান আছে মোৰ, ভাবিলোঁ দাদাৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ। আৰু মানে কি বুলি ক'ম আৰু, এই বছৰটো সঁচাকৈ উকাহ আমাৰ কাৰণে, আচলতে শিল্পীখিনিৰ কাৰণে নহয়, গোটেই অসমৰ জাতিটোৰ কাৰণে মঞ্চসমূহ একেবাৰে উকা। আমাৰ জাতিটোৰ কাৰণে ক্ষতি ন, তেওঁ আমাৰতো অভিভাৱক বাৰু। আৰু এনেকুৱা হয়, গোটেই প্ৰতিখন ঘৰৰ এজন ল'ৰা, দাদা, ভাইটি সকলো আছিলে তেওঁ। গতিকে এইবাৰ বিহুটো সঁচাকৈ উকা, আমাৰো উকা, সকলোৰে উকা। তথাপিতো বাতিল মোৰ লগতেই তেনেকুৱা হৈছে। মানে বহুত অনুষ্ঠান বুক হোৱাৰ পাছতো তাৰপিছত কয় যে বাইদেউ এবাৰ কি কৰোঁ, মানে মনটোৱে মনা নাই। হ'ব, মই ৰাইজৰ, যিহেতু ৰাইজে বিচাৰিছে তেনেকৈ, আপোনালোকে যেনেকৈ ভাল দেখে, আমিতো একো ক'ব নোৱাৰোঁ। যদি বিচাৰে যাম, যদি আপোনালোকে কয় যে দাদাৰ কাৰণে নকৰোঁ ন, তেনেকৈ বহুত অনুষ্ঠান আমাৰ বাতিলো হৈ গৈছে। তথাপিতো তাৰ ভিতৰতো এখন দুখন কৰিব ওলাইছোঁ আৰু। কিন্তু মনটো আমাৰ সাংঘাতিক সেমেকা, বুজাব নোৱাৰা এটা মানে পৰিস্থিতিত আছোঁ, কাকো একো ক'বও নোৱাৰোঁ। কিন্তু এটা বুজা লৈ পেলাই অনুষ্ঠান কৰিব লাগিব, যিহেতু আমি গান গোৱা মানুহ। গতিকে ৰাইজে বিচাৰিছে যিহেতু, গতিকে ৰাইজৰ লগত থাকোঁ আৰু। কলা জগতখনৰ লগতো বহুত মানুহ জড়িত হৈ আছে। হয়, কাৰণ আমাৰ লগত 30জনীয়া এটা দল, মানে ধৰ 30খন ঘৰ আমাৰ লগত জড়িত হৈ থাকে। তেওঁলোকেও আশা কৰে, গতিকে তেওঁলোকৰলৈও চিন্তা কৰিব লগা এটা হয়। গতিকে সেনেকুৱা ধৰণৰ এটাৰ মানে আমি দুমোজাত পৰি পেলাই আমি এতিয়া কি কৰিম কি নকৰোঁ, এনেকুৱা ধৰণৰ মোৰ ক্ষেত্ৰত দেই, বেলেগৰ ক্ষেত্ৰত মই নাজানো। বহাগৰ প্ৰথমটো দিন ক'বলৈ একোডাল নাই, আমি একেবাৰে উৰুঙা মন এটা লৈ এবাৰ বিহুখন পাতিছোঁ। মানে কি আৰু, বিহুটো অসমৰ জাতীয় উৎসৱ হিচাপে আমাৰ জুবিনটো আৰু সেই ভাই জাতীয় গৌৰৱ এটা আছিলে। কোনোবাই টকা পইচাৰ কাৰণে বাৰু তাক মাৰি পেলালে, কিন্তু কথা হ'ল কি, আমি জুবিন অবিহনে আমাৰ বিহু পতাটো আমাৰ বৰ কষ্টই হৈছে। কিন্তু তথাপিতো আমিতো অসমীয়া যিটো মানে আমাৰ জাতীয় উৎসৱ হিচাপে আমি বিহুটো মানিবই লাগিব দিয়া সেইখিনি। গতিকে আজি মই আহিছোঁ ইয়ালৈ, তাক বিহুৱান এখন দি থৈ যাওঁ ভাই হিচাপে। বিহুৱান এখন দি আৰু লাহেকৈ গধূলি অকণমান প্ৰগ্ৰেম চগ্ৰেমো দুই এটা কৰিব লাগিব, ৰাইজেও বিচাৰে। কিন্তু আগৰ সেই বিহুৰ মন নাই। তথাপিতো আমি জাতীয় উৎসৱ হিচাপে আমাৰ বিহুটোক আমি জীয়াই ৰাখিব লাগিব। আৰু মই এইটো সকলো অসমবাসীক মই অনুৰোধ জনাওঁ, বিহু পাতক, বিহু নেপাতিলে নহ'ব। আৰু বিহু পাতি জুবিনৰ যিখিনি গীত মাত আছে, সেই বিহু হওক, টোকাৰী হওক, আধুনিকত যিমান জুবিনে গীত মাতবোৰ গাই থৈছিলে, সেই গীত মাতবিলাক ৰাইজে গাব লাগিব, তেতিয়াহে জুবিন জীয়াই থাকিব। জুবিন মৰিলে বুলি যদি আমি আৰু মানে বা মাৰিলে বুলি যদি আমি একো এইবোৰ অনুষ্ঠান প্ৰতিষ্ঠান নেপাতোঁ, তেতিয়াতো নহ'ব। গতিকে মই অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ বা সকলোকে, বিহু পাতক, বিহু জীয়াই ৰাখক, আৰু বিহুৰ মাজে আমাৰ জুবিনকো জীয়াই ৰাখিব লাগিব। আৰু সেইখিনিয়ে কথা। আৰু আজি আপোনালোকৰ জৰিয়তে মই গোটেই অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনালোঁ। বহু মঞ্চত আপুনি একেলগে বিহু পৰিৱেশন কৰিছিলে বিভিন্ন সময়ত, আমি দেখিছোঁ ধেমালি। জুবিনৰ লগত মোৰ ধেমালিটো অলপ বেলেগ ধৰণৰ আছিলে আৰু আমাৰ মানে কি, দুয়োটাই মৰম চেনেহটো, আমাক বা ৰাস্তাটো গান গাওঁ কেতিয়াবা দুয়োটাই লগ লাগিলে, বা সেইটো গান গাওঁ। তাক খুব ভাল পোৱা বিহু এটা আছিলে বাৰু, চেনাই বাখৰুৱা এই মোৰে মন মহিলি। কালি সাঁজ বেছি খাই দিলোঁ দেই, নিচা লাগিব। চকুৰে টিপতে কিনো আশা দিলি, ভালৰি বোলাওতে বুকু জ্বলাই জ্বলাই এই মোকে নথগিবি, এই জ্বলাই নে মাৰিবি। প্ৰথমতে কামাখ্যা